নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 22 ফাগুন শনিবাৰ ইংৰাজী 7 মাৰ্চ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাখি ফল মেঘ ৰাখি। মেঘ ৰাশিৰ কৰ্ম পৰিৱৰ্তন। মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হোৱা দেখা যায়। বৃষ ৰাশি। বৃষ ৰাশিৰ সন্তান সুখ লাভ। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত সন্তানৰ পৰা সুখ লাভৰ যোগ দেখা গৈছে। মিথুন ৰাশি। মিথুন ৰাশিৰ নানা গ্লানি ভয়। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বা ঘৰুৱাভাৱে হ'লেও বিভিন্ন অপবাদৰ মুখামুখি হ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে পাৰ কৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ প্ৰতাৰণাৰ ভয়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকে যিকোনো ব্যক্তিৰ পৰা প্ৰতাৰণাৰ সন্মুখীন হ'ব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ গৃহ নিৰ্মাণত ব্যয়। সিংহ ৰাশিৰ জাতক জাতিকাসকলে যদি গৃহ নিৰ্মাণ কৰি আছে তেতিয়াহ'লে আজিৰ দিনটোত ব্যয়ৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ মৰ্যাদা আৰু প্ৰতিপত্তি লাভ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সামাজিক মৰ্যাদা আৰু লগতে বিভিন্ন প্ৰতিপত্তি বা সম্পত্তি লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। তুলা ৰাশি। তুলা ৰাশিৰ মোকৰ্দমাত জয়। তুলা ৰাশিৰ জাতক জাতিকাসকলে পুৰণি যিকোনো মামলা মোকৰ্দমাত আজিৰ দিনটোতে জয় লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বিদেশ ভ্ৰমণৰ সুবিধা। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বিদেশ ভ্ৰমণৰ বিশেষ সুবিধা লাভ কৰিব পাৰে। ধনু ৰাশি। ধনু ৰাশিৰ আশা পূৰ্ণ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মনোবাঞ্ছা পূৰ্ণ হ'ব পাৰে। এইবাৰ আমি আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ হঠাৎ অৰ্থ প্ৰাপ্তি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত হাতলৈ হঠাতে অৰ্থ আহিব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ স্ত্ৰীৰ পৰা সুখ লাভ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত স্ত্ৰী সুখৰ লাভ কৰিব পাৰে। এইবাৰ আমি আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ কাৰ্যক্ষেত্ৰত ঘাত প্ৰতিঘাত। মীন ৰাশিৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত আজিৰ দিনটোত বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাতৰ মাজেদি পাৰ হ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু মংগলময় হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু মংগলময় হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।